নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ফেচবুক লাইভ যোগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী নিবনুৱা আৰু এডিআৰৰ ৰিজাল্ট সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জানি লওঁ। অসমত চৰকাৰী ভাষা হিচাপে অসমীয়াক স্বীকৃতি প্ৰদান কৰা বা কাৰ্যত ইয়াক চৰকাৰী ভাষালৈ ৰূপান্তৰ কৰা। অহা বহাগ বিহুৰ পৰা অসমৰ প্ৰত্যেকখন চৰকাৰী অৰ্ডাৰ বা নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ পাব। অষ্টমমান শ্ৰেণীলৈ অসম বুৰঞ্জী আমি বাধ্যতামূলকভাৱে পঢ়িম আৰু তাৰ লগে লগে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো আমি অসমীয়া ছাবজেক্ট বা বিষয় আমি বাধ্যতামূলকভাৱে পঢ়িম। অৱশ্যে বৰাক উপত্যকাত এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয় আৰু বিটিআৰত অসমীয়া বা বড়ো দুয়োটাৰ এটা ভাষাৰ ওপৰতে আমি জ্ঞান লাভ কৰিলেই হ'ব। ঠিক তেনেকৈ কাৰ্বি আলং আৰু উত্তৰ কাছাৰ জিলাতো আমি কোনো ধৰণৰ বিষয় বাধ্যতামূলক কৰিব বিচৰা নাই। আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ ৰাজহ প্ৰশাসনক শক্তিশালী কৰিবৰ বাবে কৃষিৰ যিটো খণ্ড তাক চিনাক্ত কৰা, কৃষি খণ্ডত উদ্যোগ যাতে স্থাপিত নহয় তাৰ ব্যৱস্থা কৰা, নিৰ্বাচিত ৰেভিনিউ চাৰ্কুলত অকল থলুৱা আৰু খিলঞ্জীয়া মানুহে মাটি কিনা বেচাৰ অধিকাৰ লাভ কৰাকে ধৰি অসমৰ জাতীয় জীৱনৰ সংৰক্ষণৰ বাবে আমি বহুতো ব্যৱস্থা হাতত ল'ব বিচাৰিছোঁ। আৰু এনে কৰিবলৈ যাওঁতে ডিব্ৰুগড়, গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, তেজপুৰ, যোৰহাট, শিলচৰ এই অঞ্চলবিলাকত ইতিমধ্যে মাটি কিনা বা ইতিমধ্যে টাউন অঞ্চলসমূহত যিসকলে বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকৰো যাতে ক্ষতি নহয় তাৰ বাবেও আমি ব্যৱস্থা কৰিম। উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। বহুতৰ মনত প্ৰশ্ন, এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰিৰ ৰিজাল্ট দিম। কিন্তু এডিআৰিৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহী বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছোঁ। ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ, এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে,
ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে ADRE ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে, মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ, মোৰ মাজে মাজে মনত হাঁহিও উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক, কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন দেখিম। যোৱা 2 দিন ধৰি কংগ্ৰেছৰ সংসদ এগৰাকীৰ বিষয়েও বিভিন্ন আলাপ আলোচনা হৈ আছে। বহুতে মোক বিশ্বাস কৰিছে যে হয় ইয়াৰ আঁৰত কিবা কথা লুকাই আছে আৰু কিছুমানে ইয়াত ৰাজনীতিৰো গুণ পাইছে। মই ৰাইজক এটাই কথা ক'ব খোজো, তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ময়ো কাম কৰিছিলোঁ। ব্যক্তিগত সম্পৰ্কক ময়ো সন্মান কৰোঁ। ক্ষমতাই ব্যক্তিগত সম্পৰ্কবোৰ বহুত দূৰলৈ লৈ যাব নোৱাৰে আৰু আমি মানুহ মাত্ৰেই আৱেগিকো হওঁ আৰু মানুহ মাত্ৰেই আমি কৰবাত এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত বহুত বেয়া কথাও চিন্তা কৰিবলৈ ভগৱানে আমাৰ শক্তিবোৰ লাহে লাহে আঁতৰাই লৈ যায়। মোৰো বয়স 56 বছৰ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত সম্পৰ্কৰ ওপৰত থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি যদি কৰবাত প্ৰশ্ন আহে, সেই প্ৰশ্নৰ দূৰলৈ গৈ
শিপালৈ গৈ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে আমাৰ দেশৰ নিৰাপত্তাৰ ওপৰত কতোৱেই প্ৰশ্নবোধক চিন আহিব নোৱাৰে। এই বিষয়টো যথেষ্ট গভীৰ বিষয়। SIT গঠন কৰা হৈছে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে নিৰপেক্ষভাৱে আমি তদন্তৰ কামত আগুৱাই গৈছোঁ। কিন্তু তদন্ত যিমানেই আগবাঢ়ি গৈছে বহুকেইটা ভয়াৱহ তথ্যও আমাৰ হাতলৈ আহিছে। মই ভাবোঁ যে কিছু 2 মাহ 3 মাহৰ ভিতৰত অসমৰ ৰাইজক আমি এনে কিছুমান তথ্য দিব পাৰিম, প্ৰতিগৰাকী ৰাইজে তেতিয়া উপলব্ধি কৰিব যে হিমন্ত বিশ্ব শৰ্মাই ক'তো ৰাজনীতি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ তেখেতৰ দায়িত্বহে নিৰ্বাহন কৰিছে। আৰু মই সঁচাকৈ ক'ব খোজোঁ, there will be shocking revelation, গুৰুত্বপূৰ্ণ আৰু ভয়াৱহ তথ্য আমাৰ সন্মুখলৈ আহিব।